ইণ্টাৰ্ণশ্বিপ হিচাপে কৰোঁ তাৰপাছত য'ত আমি এই বাঁহ বেতৰ যোনখিনি সঁজুলি হাতেৰে যোন বনায় সেইখিনিৰ পৰা আমি মানে বাছি লৈছোঁ। তাৰপিছত আমি বাঁহ বেতৰনো কি এইটো লৈ জানিছোঁ। প্ৰথমতে আমি জনা দৰকাৰ যে বাঁহ বেতৰনো কি মানে মানে বাঁহ বেমু কাঠ মানে কি বেমু কাঠটো মানে বেমুৰ যিটো এটা মানে বেমুৰ পৰা আমি যিকোনো ধৰণৰ বস্তু বনাব আৰু সেই বস্তুটো মানে বহুত দিনলৈ চলি যায় কাৰণ সেইবোৰ সোনকালে নপচে আৰু ছাষ্টেইনেবল হয় আৰু সোনকালে সহজে পাওঁ আৰু ৰিনিউৱেবলো হয়। কিন্তু যাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ objective হ'ব লাগিব মানে টু প্ৰভাইড নলেজ অন বেম্বো ক্ৰাফ্ট এণ্ড ইণ্ডাষ্ট্ৰি মানে বেম্বো ক্ৰাফ্টৰ দ্বাৰা আমি কি জানিব পাৰোঁ মানে ইয়াৰ ভৱিষ্যতৰ মানে পাৰ্চপেক্টিভ কি হ'ব মানে ইয়াৰ দ্বাৰা আমাৰ কি মানে লাভ হ'ব স্ক'পবোৰ আৰু ইয়াৰ কিষ্টেমৰ বেম্বো ক্ৰাফ্ট আমি মানে তোমালোকক মানে কিছুমান বেম্বো ক্ৰাফ্টৰ সৰু বস্তু বনাব পাৰিম যি জানিছোঁ এইটোকে কাম কৰে আমি মানে ইয়াত বহুত ধৰণৰ বিজনেছৰ মানে স্ক'পবোৰ খোল খা যায়। তাৰ ফলত এটা সামগ্ৰিক ধাৰণা তোমালোকক ঘটাই দিছে। তো মই একো নকওঁ মানে গুৱাহাটীত বেম্বো ক্ৰাফ্ট সেইটো ক'ব নাযাওঁ। তো ইয়াৰ পৰা আমি কেনেধৰণৰ বস্তু বনাব পাৰোঁ ইয়াত চোৱা ফাৰ্নিচাৰ বিভিন্ন হেণ্ডিক্ৰাফ্ট ডেক'ৰেটিভ আইটেমছ মানে এই বস্তু তোমাৰ ছাষ্টেইনেবল আইটেম আৰু তুমি এনেকুৱা নহয় যে সাধাৰণতে পচি যোৱা বা লোহাৰৰ বস্তু এতিয়া কিমান মামৰ ধাৰবিলাক থাকে মানে 20-25 বছৰ 30 বছৰলৈকে এনেকুৱা বস্তু যদি বাঁহটো সঠিকভাৱে ট্ৰিটমেণ্ট কৰা হয় তো তাৰ দ্বাৰা মানে 20-30 বছৰৰ ওপৰলৈকে মানে ছাষ্টেইন কৰে বস্তুবোৰ। দ্বাৰা এটা পাৰ্চেণ্টেজত মিক্স কৰি পানীত 2 সপ্তাহমান তিয়াই থৈ মেলি তেতিয়া দিলে মানে বাঁহটো বহুত দিন ভাল হৈ থাকে। আকৌ সেইটো যদি ট্ৰিটমেণ্ট কৰা নহয় তাৰ ভিতৰত যেতিয়া বোকাবোৰ সোমাই যায় তাত মানে সাধাৰণতে ঘূৰে নধৰে পটককৈ। তো তেনেকৈ বাঁহবিধ ট্ৰিটমেণ্ট কৰি লৈ তাৰ পৰা বনোৱা বস্তুবোৰ ছাষ্টেইন কৰে বহুত দিনলৈ। তো ইয়াত আমি দেখাইছোঁ যে ইয়াত এখন আমি চোফা বনাইছিলোঁ এখন আৰামী চকী। তো তাত এনেকৈ বেম্বত ফোল্ড কৰি তাত বস্তু একো মেচিনাৰী আছে তাত পিন মাৰি আকৌ বেতৰ দ্বাৰা গাঁঠি দি তো কিছুমান বস্তু আমি এতিয়া দেখাব নোৱাৰিম বনাই পিনি আৰু কিছুমান বস্তু আমি বনাই দেখাম তোমালোকক যেনেকৈ পেলনীয়া কাপোৰৰ আৰু লগত চিমেণ্ট মিশ্ৰণ কৰি ফুলৰ তাত বনাব পাৰি। তাৰ পৰা তোমালোকে বিভিন্ন পুখুৰী বনাব পাৰা তেনেকুৱা বস্তু আছে। এইখিনি বস্তু দেখিছা তোমালোকে এইকেইটা হৈছে হেয়াৰ ক্লিপ এইবোৰ কোকোনাট চেলৰ পৰা বনোৱা হৈছে কাটি কোকোনাট নাৰিকলৰ বাকলিৰে কাটি তাক ডিজাইন দিয়া হৈছে তাৰ পৰা তাত বাঁহৰ এনেকুৱা প্ৰকাৰ দিয়া হৈছে। তো এনেকুৱা পিছত ইয়াত মানে বনোৱা খৰচ বহুত কম তোমালোকৰ এটা কোকোনাটত তোমাৰ 50 টকা যদি এটা নাৰিকল লয় তো তাৰ পৰা তুমি 10-12 পিছৰমান মানে বনাব পাৰা। তো এনেকুৱা এপিচ 50 টকামানত হয়। তো তাৰ লাভটো বহুত বেছি। তাৰ পৰা পিছফালে আছে পুখুৰী। তো আৰু এইবোৰ বস্তু আছে এনেকুৱা বিভিন্ন বস্তু আছে। তো আমি যোনখিনি সম্ভৱ আজি তোমালোকক বনাই দেখাম আৰু শিকাম বাঁহেৰে আঙুঠি বনাব শিকাম। তো তোমালোকেও ট্ৰাই কৰিবা আমি তোমালোকক যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিম। তাকে কৈ আজি প্ৰেজেণ্টেশ্যনটো আঙুঠি বনাবলৈ যিটো ৰ' মেটেৰিয়েল দৰকাৰ বহুত কম লাগে আমাক মাত্ৰ বাঁহ যদি অকল এটা পাত লওঁ তাৰ পৰাই কেইবাটাও আঙুঠি ওলাব পৰা যায় আৰু এই পাতটো যিটো হ'ব তাৰ পৰা আমি কি বুলি কয় টঙাল তোলাই ল'ব লাগিব পাতল কৰিবলৈ তেতিয়া ভাল মানে ভাগি নাযায় আৰু দৰকাৰ হয় অকল এটা আঠা। মাত্ৰ ইমান কম পইচা আমি খৰচ কৰি আমি মানে 5-10 টকীয়া আঙুঠি বনাব পাৰিম। আঙুঠি বনাবলৈ প্ৰথমতে টঙালডাল পাতল কৰি পিনে এনেকৈ ঘূৰাই ল'ব লাগিব। আঠাটো দিলে হয় অলপ ৰখাব লাগিব তলত ধৰিব লাগিব। ইয়াত
হ'ব পাতল হ'ল আৰু পাতল আঙুঠি বনাবৰ কাৰণে আমি কামিডাল যিমান পাৰোঁ পাতল কৰিব লাগে সহজে মানে ঘূৰাব সুবিধা মানে এটা বাঁহৰ পাবৰ পৰা কিমানমান আঙুঠি বনাব পাৰিবা? বহুত বনাব পৰা যাব এটা পাবৰ পৰা কিমান বনাব পাৰি? এটা পাবৰ পৰা আমি যদি বনাব বিচাৰোঁ বহুত বনাব পাৰোঁ কমকৈও মানে 100-200 ওলাই যাব এতিয়া আমি ওপৰৰ মণিটো বনাইছোঁ আঠা লওঁ এতিয়া আঠা লওঁ আঠা লাগে সেইটো কাটি মানে সমানকৈ মিহি কৰিব লাগিব চিজ কাগজত মাৰিব লাগে ন? বাৰ্নিছ মাৰিব লাগে নি? বাৰ্নিছ মাৰিলে অলপ ভাল মানে অলপ জিলিকনি দেখে ধুনীয়া দেখিব বেলেগ কালাৰ দিব পৰা যাব নহয়? কালাৰ দিব পৰা যায় কি কালাৰ বুলি কয় ফেব্ৰিকল বাৰ্নিছটো দিলে হৈ যায় বাৰ্নিছ দিলে জিলিকনি এটা আহে আৰু এইটো পটকে নাযায় আৰু বাৰ্নিছটো দিলে বেছি লং লাষ্টিং হয় মানে একো আহিছে নধৰে দেখাইছিলোঁ তেওঁ দিব পাৰি তো তেনেকুৱা তোমালোকে পেইণ্ট বনাব পাৰে তেনেকুৱা এটা বহুত কলম প্ৰাইচত যায় গিফ্ট দিবলৈ ভাল বা মিটিং চিটিং তেনেকুৱাত অৰ্ডাৰবোৰ আহে আমাৰ কলেজৰ কিবা মিটিং হ'লে আমি এনেকুৱাকৈ দিব পাৰিম ন? বনাই দিব পাৰিবা নাই তোমালোকে? মানে কিমানমান এদিনত কেইটামান বনাব পাৰিবা? 10-20টাকৈ বনাব পাৰিবা ন? এজনে হ'লে তোমালোক কেইজন আছা? 6জনে গোটেইখিনি শিকাই দিবা হয়নে? মেচিনটো আমি কিনি ল'ম কিনি ল'ম কিমানমান খৰচ হ'ব মেচিনটোত? ঠিক আছে
বেয়া কাপোৰৰ পৰা ৱেষ্ট কাপোৰৰ পৰা এনেকুৱা মানে ফ্লাৱাৰ পট বনাব পাৰোঁ তাত চিমেণ্ট ইউজ কৰিব লাগিব ইয়াত তো ফাৰ্ষ্টে পানী লৈ পিনি তেনেকৈ চিমেণ্ট দিব লাগিব পানীখিনি অলপ ডাঠ হোৱাকৈ মানে চিমেণ্ট দিব লাগিব পুহি ল'ব পিছত আকৌ চাইডৰ অলপ মানে ডাঠ হ'ব লাগে তাৰ পৰা কাপোৰখন এনেকৈ তিয়াব লাগিব অলপ ভালকৈ চবলৈ চিমেণ্ট লগাকৈ হেৰিকেইটা নাই তাপকেইটা এতিয়া দেখাই ল'ম হেৰি লৈ আহে ইটাটো লৈ আহে কাপোৰখন আমি এনেকৈ টাবৰ ষ্ট্ৰাকচাৰত ওলমাই দিব লাগিব মানে টাইম মানে 4 ঘণ্টা 5 ঘণ্টামান থোৱাৰ পিছত আকৌ এবাৰ এনেকৈ অলপ ডাঠকৈ গোলা বনাই লৈ পিনি তো তাক ওপৰত মানে ব্ৰাছ কৰিব লাগে কোটিংটো অলপ বেছি ডাঠ হ'লে মানে অলপ টান হয় মানে হেভি হয় মানে এনেকুৱা নহয় দুখন কাপোৰো আপুনি এনেকৈ জইন কৰি দিব পাৰে আমি এনেকৈ ডাবল যদি এনেকৈ দুখন কাপোৰ দিয়া হয় মানে অলপ ডাঠ হয় শকত হ'লে পটক মজবুত হয় পটককৈ নাভাগে আৰু অলপ দেৰি শুকাবলৈ দিয়াৰ পিছত 5 ঘণ্টামানৰ পিছত ইয়াৰ ওপৰত আকৌ গোলাৰ দি মানে এবাৰ কোটিং কৰিলে পিছদিনালৈ একদম টান হৈ যাব তাৰপিছত তোমাৰ এইটো প্ৰডাক্ট ওলায় ইয়াত তুমি পেইণ্ট কৰিব লাগিব তো বস্তুটো হেভি আছে এইটো ডাবল কোটিং আছিলে কৰিলেও পটককৈ নাভাগে বা তেনেকুৱা সো 1 কেজিৰ পৰা কেইটামান মানে টাব ওলোৱাৰ চান্স আছে 1 কেজি চিমেণ্টৰ পৰা 1 কেজিৰ পৰা এনেকুৱা সৰু টাব বনালে আপোনাৰ 25টামান 20-25টা টাব গতিকে এটা টাবত কিমান টকাকৈ আমি নিৰ্ধাৰণ কৰিব পাৰোঁ এইবোৰ টাবত আমি সৰু টাববোৰত 40 টকাৰ পৰা 50 টকা আৰু যদি ডাঙৰ বনাব পাৰোঁ তেতিয়া আপোনাৰ 100 টকাৰ ওপৰত হৈ যাব পাৰি গতিকে 1 কেজি চিমেণ্টৰ পৰাই আমি যথেষ্ট সংখ্যক টাব বনাব পাৰিম কমেও 30টা ওলাব হয় হয় গতিকে পেলনীয়া কাপোৰৰ পৰা আমি এনেদৰে টাব বনাব পাৰিম ন